গুড মৰ্ণিং বন্ধুসকল। ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাই দিনটো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই গা পা ধুই কৰি একদম নতুন কাপোৰ পিন্ধিলোঁ। মোৰ নতুন ভাই বোৱাৰীয়ে ভাইফোঁটা বুলি দিছিলে, আজি পিন্ধিলোঁ আৰু ঘৰৰ পূজাখিনি আগতে কৰি ল'লোঁ। আৰু নতুন বছৰ বুলি ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ। ওচৰতে পঞ্চমুখী হনুমান মন্দিৰত আহিলোঁ। আহি কৰি ইয়াতে ধূপ চাকি জ্বলাই কৰি ভাবিলোঁ এবাৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। খুব ভাল লাগিছে। বছৰৰ প্ৰথম দিনতে ইমান ভিৰ আৰু বছৰটোত যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। আৰু ভগৱানে যাতে মোৰ লগতে সকলোৰে যাতে মনৰ বাঞ্ছা পূৰণ কৰক। আৰু বন্ধুসকল, এতিয়া ভাবিলোঁ মন্দিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাওঁ। খুব ভাল লগা এটা পৰিৱেশ। আৰু বন্ধুসকল, মোৰ লগতে আপোনালোকেও ভগৱানক আজি দৰ্শন কৰক যাতে দিনটো ভালে কুশলে যায়। ইয়াতে পূজা শেষ কৰি আমি আহিলোঁ সীতা জখলাত। নতুন এটা ফাষ্টফুডৰ দোকান খুলিছে, বহুত দিনৰ পৰা শুনি আছিলোঁ। চাৰ্কেট হাউচৰ অপজিট ছাইডে ইয়াতে আহিলোঁ, যিহেতু ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ। বন্ধুসকল, আপোনালোকে আহিব, বহুত ভাল লাগিছে আহি পেলাই। একদম চাফা। আৰু আহি পেলাই আমি পৰঠা অৰ্ডাৰ দিছিলোঁ। আৰু ইয়াতে যিহেতু আমি চাহ খোৱা নাছিলোঁ, ঘৰত আহি পেলাই চিৰাগৰ পাপা যিহেতু ঘৰৰ চাহ খাই ভাল পায়, আহি পেলাই চাদৰ ওপৰতে একদম ৰ'দৰ জুতি লৈ চাহ একাপ খাই ল'লোঁ। আৰু বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে। আৰু আজি প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত থকাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।